So guys, welcome to my YouTube channel গোবিন্দ ফৰি। So আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুব ভাল লগা কাহিনী। 1983 চন উত্তৰ প্ৰদেশৰ বানাৰসীত এজন শিশুৰ জন্ম হৈছিল। খুব দৰিদ্ৰ পৰিয়ালত জন্মিছিল। দেউতাক আছিল ৰিক্সা চালক। গতিকে সৰুৰ পৰা সাধাৰণ আপুনি মই যেনেকৈ থাকোঁ সেনেকৈ থাকিছে। খুব ধুনীয়াকৈ স্কুল যায়, স্কুল আহে, ধুনীয়াকৈ পঢ়ি আছে। চ' দেউতাক যিহেতু ৰিক্সা চালক, চ' যিহেতু মানে ঘৰুৱা অৱস্থা ইমান ভাল নহয় আৰু কোনোমতে খাই বৈ চলি আছে খুব। কিন্তু তেওঁৰ এটা কথা আছিল যে তাৰ বন্ধুবিলাক যিবিলাক গাঁৱৰ বন্ধু আছিল, বন্ধুবিলাকৰ অৱস্থাটো খুব ভাল আছিল, খুব ধনী আছিল। চ' সি ধুনীয়াকৈ বন্ধুবিলাকৰ লগত খেলিব যায়, মাজে মাজে কেতিয়াবা খেলিব যায়, লগ ধৰে। যিহেতু সৰু ল'ৰাই কেতিয়াও ধনী দুখীয়া নাচায়। যেতিয়া বুজি পোৱা হয়, যেতিয়া টকা পইচা মানুহৰ আহে, যেতিয়া ইনকাম কৰিব পৰা হয়, আৰু তেতিয়াহে মানুহ অহংকাৰী বা কিবা। স্কুল লাইফত কেতিয়াও মানুহ অহংকাৰী নহয় যে আমাৰ দেউতা ধনী, এইবিলাক ফিলিং নকৰে। চ' এনেকুৱা ফিলিং তেওঁলোকৰ মানে লগৰ ল'ৰাকেইটাৰো নাছিল। চ' তেওঁলোকে ধুনীয়াকৈ খেলে। তেতিয়া দেউতাকবিলাকে কয় যে তুমি ইমান গৰীব ভিখাৰীৰ ল'ৰা, তুমি আমাৰ চোতালত আমাৰ কেম্পাছত আহিবলৈ কেনেকৈ সাহস পালা? তাক ধাক্কা মাৰি ওলাই দিয়ে। গতিকে নামটো আছিল তেওঁৰ গোবিন্দ জয়ছোৱাল। বানাৰসীত তেওঁ জন্ম হৈছিল। গতিকে খুব তেওঁ এনেকুৱা কৰিলে খুব তেওঁ তেতিয়া আঘাত পায়, মানে ল'ৰাটো আঘাত পাইছিল কেতিয়াবা। মই গৰীব কাৰণে আজি দেউতা মা আজি মানে দুখীয়া কাৰণে আজি তেওঁৰ লগত এনেকুৱাকৈ মানে সোমাব নিদিয়ে, খেলাব ইচ্ছা গ'লেও খেলিব নিদিয়ে, তেওঁক কিবা স্কুলত নেগলেক্ট কৰে, খুব এনেকুৱাকৈ চলি থাকিল। খুব এনেকুৱা যেতিয়া তেওঁ অলপমান ডাঙৰ হ'ল, তেতিয়া দেউতাকো যিহেতু বুঢ়া হৈছিল। চ' তাৰ কাৰণে তেওঁ মানে কি ভাবিল যে ময়ো কিবা এটা ইনকাম কৰি ঘৰখনক অকণমান সহায় কৰোঁ। তেতিয়া তেওঁ স্কুলতো যায়, এখন জোতাৰ দোকানত তেওঁ কাম কৰিছিল, মাহিলী 300 টকাত। গতিকে সেনেকুৱাকৈ পঢ়েও, 300 টকাটো পাই ঘৰত ধুনীয়াকৈ হেল্প কৰে। চ' তাৰ আছিল বুকুত অযুত হেঁপাহ কিবা এটা জীৱনত কৰি দেখুৱাৰ, যে তেওঁ কিবা এটা কৰিব। তেতিয়া এনেকৈ জোতাৰ দোকানত কাম কৰি পইচা অকণমান গোটাই তেওঁ দিল্লীত UPSC কোচিঙৰ কাৰণে তেওঁ গুচি গৈছিল। গতিকে তাৰ ফলত তেওঁ এদিনাখন তেওঁ UPSCত সফলতা লাভ কৰি IAS অফিচাৰ হৈছিল। আৰু তেওঁৱেই হৈছে আমাৰ সকলোৰে ইনস্পিৰেশ্যন, গোবিন্দ জয়ছোৱাল। গতিকে আপোনাৰ জীৱনতো বহুত সমস্যা থাকিব পাৰে। আপুনি ধনী দুখীয়া চবেই ছাকচেছ হ'ব পাৰে। মানুহ মনটো, আপোনাৰ লক্ষ্য কি? আপুনি দেখিছে গাঁৱত কিমান ধনী মানুহৰ ল'ৰা বেকাৰ হৈ আছে, একো কাম নাই, ভালকৈ নপঢ়িল, দেউতাক মায়েকৰ সম্পত্তিখিনি অকণমান মানে লেভেলটো দিল বেছিকৈ। গতিকে যাৰ ফলত এতিয়া একো নাই, জিৰ', কোম্পানীত কাম কৰি আছে। গতিকে এইবিলাক যেন আপোনাৰ লগত নহয়, মোৰ লগত নহয়। আপুনি মই দুখীয়া কোম্পানীত কাম কৰিলেও চলি যাব, কিছুমান সুবিধা পায়ো নকৰে। গতিকে এইটো খুব এটা বিগ মিষ্টেক অফ ইউৰ লাইফ। আমাৰ লাইফত মানে জীৱনত আমাৰ এটা খুব তাৰমানে ডাঙৰ ভুল হৈছে। আমি সুবিধা পালেও আমি নপঢ়োঁ। আমাকতো পঢ়াব নোৱাৰিলে, আপোনাক মোক পঢ়াব নোৱাৰিলে মা দেউতাই, যিহেতু আমি ইমান ঘৰুৱা অৱস্থা ভাল নহয়। কিন্তু যিবিলাকৰ আছে সেইবিলাকে পঢ়িব লাগে। গতিকে এনেকুৱা ধৰণৰ কাহিনীবিলাক আপোনালোকে পঢ়িব লাগে টাইম পালে। মানসিক বিকাশৰ একমাত্ৰ অস্ত্ৰই হৈছে কিতাপ পঢ়া। যিমান অধ্যয়ন কৰবা সিমান মানসিক বিকাশ হ'ব। যেনেকুৱাকৈ যিমান দৌৰিবা, যিমান ব্যায়াম কৰিবা শাৰীৰিক বিকাশ হয়, ঠিক তেনেদৰে মানসিক বিকাশ, কিতাপ পঢ়িব লাগে। গতিকে গোবিন্দ জয়ছোৱালৰ নিচিনা এজন সফল ব্যক্তি আমিও হ'ব খোজোঁ, আপুনিও হওক। খুব ভালকৈ কিতাপ পত্ৰবিলাক পঢ়ক, আজৰি সময়ত বায়'গ্ৰাফীবিলাক পঢ়ক ভাল মানুহৰ, আপুনি নিশ্চয় ইনস্পিৰেশ্যন হ'ব। গতিকে কিমান এটা কষ্টৰ মাজত ডাঙৰ হৈও গোবিন্দ জয়ছোৱালে কৰি দেখুৱাইছিল যে দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে। আৰু তাৰেই এটা প্ৰাণকেন্দ্ৰ হৈছে আমাৰ গোবিন্দ জয়ছোৱাল। ধন্যবাদ। এনেকুৱা ধৰণৰ কাহিনী যদি আপোনালোকক ভাল লাগে বা আপোনালোকৰ শুনিবলৈ ইচ্ছা যায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।